ৰাষ্ট্ৰপতিৰ সন্মুখত প্ৰদৰ্শন কৰা বিহুক লৈ বিতৰ্ক বিহু কৃষ্টি পৰিষদ অসমে প্ৰকাশ কৰিলে তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্তিত্বৰ ওপৰত বিহু পৰিবেশন কৰাৰ অভিযোগ সাংস্কৃতিক বিভাগৰ সঞ্চালকালয়লৈ প্ৰেৰণ কৰিলে পত্ৰ বিহুৰ নামত অভিনয়সূচক সৃষ্টিশীল নাচ প্ৰদৰ্শনৰ অভিযোগ আৰু এয়া বিহু হ'ব নোৱাৰে যিদৰে বিহু প্ৰদৰ্শন কৰা হৈছে তেওঁলোকৰ মতে অভিযোগ অনুসৰি এয়া বিহু হ'ব নোৱাৰে 13 অক্টোবৰত ৰাষ্ট্ৰপতিৰ সন্মুখত প্ৰদৰ্শন হৈছিল বিহু চৰকাৰী অনুষ্ঠানত বিহুৰ প্ৰকৃত ৰূপক ম্লান কৰাৰ অভিযোগ আৰু আপোনালোকক জনাইছো বিহু কৃষ্টি পৰিষদৰ মুখ্য উপদেষ্টা তথা বিহু বিশেষজ্ঞ ডক্টৰ অনিল শইকীয়াও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই বিষয় সন্দৰ্ভত বিহু বিকৃত ৰূপত প্ৰদৰ্শনৰ অভিযোগ বিহু কৃষ্টি পৰিষদ অসমৰ বিশেষকৈ চৰকাৰী অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ সন্মুখত বিহুক লৈ আসলতে লৰা ধেমালি বা বিকৃত ৰূপত প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু আমি ডক্টৰ অনিল শইকীয়াৰ প্ৰতিক্ৰিয়া আমি দেখুৱাব বিচাৰিছো এই সন্দৰ্ভত যে অসমৰ যি খাতাম পুৰুষীয়া বিহু পৰিবেশন কৰিছে বিশেষকৈ আমাৰ অসমলৈ অহা ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী আৰু সৌসিদিনা ৰাষ্ট্ৰপতি আহোঁতে বিহু পৰিবেশন কৰিছে আমাৰ বিহু এটি স্বকীয় কলা আমি বিহু বুলি যেতিয়া কওঁ ইয়াৰ পৰিবেশন শৈলী মূলতঃ তিনিটা এটা হৈছে হুঁচৰি এটা হৈছে গাভৰু বিহু বা জেং বিহু বা উত্তৰ পাৰত টকা বিহু আৰু আনটো হৈছে ডেকা গাভৰুৰ মুকলি বিহু এতিয়া আমি দেখিছোঁ যে ঢোলৰ যিখিনি বাদ্য সেই আচল যিখিনি বোল সেইখিনি ঠিকেই কৰিছে বিহু গীতখিনি ঠিকেই কৰিছে কিন্তু পৰিবেশন শৈলীটো সেইটো বিহু হোৱা নাই সেই হুঁচৰিও নহয় সেই মুকলি বিহুও নহয় সেই গাভৰু বিহু নহয় আমাৰ অনুৰোধ তেনেধৰণৰ বিহু যদি প্ৰদৰ্শন কৰে তাক আমি বিহু বুলি ঘোষণা কৰিব নালাগে বিহুৰ আধাৰিত কিবা নাচ বুলি ক'ব লাগে যে বিহুৰ ওপৰত আধাৰিত এটা নাচ পৰিবেশন কৰিবলৈ লোৱা হৈছে আমি অন্তৰত বহুত দুখ পাইছোঁ যে তেনেকৈ বিহু বুলি ঘোষণা কৰি তেনেকুৱা কিছুমান কাম কৰিব নালাগে বিশেষকৈ আমাৰ যেতিয়া মাননীয় ৰাষ্ট্ৰপতি আহিছে মাননীয় গৃহমন্ত্ৰী আহিছে মাননীয় প্ৰধানমন্ত্ৰী আহিছে আৰু কেতিয়াবা আমি দেখিছোঁ যে কিছুমান ভুচুং পহু বেশভূষা লৈ বিদেশৰ এম্বেচেডৰ আগত আমাৰ বিহু প্ৰদৰ্শন কৰিছে তেতিয়াও আমি দুখ পাইছোঁ এনেকৈ যদি চলি থাকে এটা সময়ত আমাৰ নৱপ্ৰজন্মই বা বিহুৰ হুঁচৰিৰ পৰিবেশন শৈলীটো পাহৰি যাব বিহুৰ আধাৰিত কিবা নাচ কৰিছে তেতিয়া সেইখিনিও ভাল হৈছে আৰু যিখিনি কৰিছে আমাৰ আগশাৰীৰ শিল্পীসকলে তেখেতসকলে সেইটো কৰাৰ কাৰণে কিন্তু সাধুবাদৰ পাত্ৰ হৈছে পৰিবেশন অতি সুন্দৰ হৈছে কিন্তু সেয়া বিহুৰ আধাৰিত নৃত্যহে আৰু ঘোষণা কৰাজনেও তেনেকৈ ক'ব লাগে বিহু আধাৰিত নৃত্যহে আৰু যিসকলে পৰিবেশন কৰিবলৈ গৈছে তেখেতসকলেও ক'ব লাগে যে আমি বিহুত আধাৰিত এটা নাচ নিশ্চয় সেয়া মন্তব্য আমি শুনিলো ডক্টৰ অনিল শইকীয়াৰ এবাৰ বিহু কৃষ্টি পৰিষদৰ আন এজন মুখ্য উপদেষ্টা তথা বিহু বিশেষজ্ঞ ডক্টৰ অমৰেন্দ্ৰ গগৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এটা কথা স্পষ্ট হৈছে যে এয়া এই নাচত আপত্তি নাই কিন্তু এয়া বিহু নাচ নহয় বিহু নৃত্য নহয় এয়া বিহুৰ ওপৰত আধাৰিত নৃত্য গতিকে এই নৃত্য নচাত আপত্তি নাই কিন্তু নামটো বিহু নৃত্য বুলি দিব নালাগে ডক্টৰ অমৰেন্দ্ৰ গগৈৰ প্ৰতিক্ৰিয়া দেখুৱাইছো অতি দুখেৰে ক'ব লগা হৈছে যে কেইবাবাৰো বিহুক বিকৃত কৰা হৈছে আৰু এনেকুৱা ধৰণে বিকৃত কৰা হৈছে যে অতি সন্মানীয় ব্যক্তি তেওঁলোকৰ আগত এইটো মানে তেওঁলোকক আদৰণি জনাবলৈ আমি সদায় বিহু বিকৃত হিচাপে আমি পৰিৱেশন কৰিছোঁ এইটো বৰ মানে দুখ লগা কথা হৈছে আপোনাৰ লভিত নাটকখনৰ অকণমান ইফাল সিফাল হোৱাৰ কাৰণে আজি গোটেই অসম জাঙুৰ খাই উঠিলে গোটেই অসমৰ মানুহে ক'লে যে এইটো কৰিব নালাগে এইটো বৰ বেয়া কথা হৈছে কিন্তু বিহুক আজি বাৰে বাৰে অপমানিত কৰা হৈছে বাৰে বাৰে আমি বিহুক বিকৃত ৰূপত আমি উপস্থাপন কৰিছোঁ কিন্তু আমাৰ ৰাইজ যিমানখিনি সতৰ্ক হ'ব লাগিছিলে সিমানখিনি হ'ব পৰা নাই এইটো আমাৰ কাৰণে বৰ দুখৰ কথা আমি বিহু কৃষ্টি পৰিষদে এই বিষয়ে বহুত বাৰ চিঞৰি আছোঁ আমি যোৱাবাৰো আমি মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ আগত যেনেকৈ বিহু উপস্থাপন কৰিছিলে আমি বিৰোধ কৰিছিলোঁ আমি আমাৰ মন্তব্য দিছিলোঁ কিন্তু তাৰ উপৰি একো কৰা নহ'ল একো ব্যৱস্থা লোৱা নহ'ল আমি সেইকাৰণে অত্যন্ত দুখ পাইছোঁ এতিয়া কথা হ'ল কি চাওক বিহু নাচ বুলি ক'লে বা বিহু বুলি ক'লে অকল বিহু নাম আৰু বিহু নাচ
বিহু নাচৰ ভংগীমা আছে, বিশেষ ভংগীমা আছে। মানুহে বুলি ভাবিব নালাগে যে বিহু স্বতঃস্ফূৰ্ত, সেইকাৰণে বিহুক আমি যেতিয়া তেতিয়া যেনেকৈ তেনেকৈ নাচিম, এই কথাটো নহয়। জাপি লৈ তেখেতসকলে বিহু নাচিছে, কিন্তু জাপি লৈ বিহু নচাটো আচলতে বিহু হেৰিত নপৰে। কিছুমান দুই এজনে ক'ব বিচাৰে যে সৰুদৈয়ে জাপি লৈ বিহু নাচিব পাৰে, কিন্তু আপুনি চাওক আমাৰ উজনিৰ ফালে এইখিনি চাওক, কোনো ঠাইতে জাপি লৈ বিহু নাচ নহয়। বিহু নাচ আৰু জাপি নাচ বা বিহু নৃত্য বা জাপি নৃত্য বুলি যদি কওঁ, সম্পূৰ্ণ বেলেগ বস্তু। যদি সেইদিনা যিদিনা যেতিয়া জাপি লৈ নৃত্য প্ৰদৰ্শন কৰিলে, সেই নাচত যদি জাপি নৃত্য প্ৰদৰ্শন কৰিছোঁ বুলি ক'লেহেঁতেন, তেতিয়াহ'লে আমাৰ বিশেষ আপত্তি নাই, কাৰণ সেইটো সৃষ্টিশীল এটা নৃত্য, আমি সেইটো বাধা দিয়া নাই, সেইটো কৰক। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা তেখেতসকলে চিনেমাত বিহু নৃত্য দিছিলে দুই এটা, কিন্তু তেখেতসকলে সেইটো সৃষ্টিশীল নৃত্য হিচাপত দিছে। কিন্তু এজন দেশৰ মুৰব্বীজনৰ সন্মুখত আমি যদি অসমৰ বিহুটো দেখুৱাবলৈ যাওঁ, তেতিয়াহ'লে সৃষ্টিশীল নৃত্য দিয়াৰ আগতে আমি ক'ব লাগিব যে এইটো সৃষ্টিশীল নৃত্যহে, বিহু নৃত্য নহয় বা বিহু নাচ নহয়। কিন্তু সেইটোও যদি ক'লেহেঁতেন তেতিয়া আমি অলপ শান্তি পালোহেঁতেন। গতিকে এয়া আপোনালোকে প্ৰত্যক্ষ কৰিলে প্ৰতিক্ৰিয়া। গতিকে গ্ৰামাৰ থাকে আচলতে, যিকোনো ধ্ৰুপদী সাহিত্য হওক, ধ্ৰুপদী নাচ হওক, সেই ধ্ৰুপদী শৈলীত যিটো ক্লাছিকেল ফৰ্ম থাকে তাত এটা গ্ৰামাৰ থাকে, আৰু সেই গ্ৰামাৰ অনুসৰি আচলতে ব্যাকৰণ অনুসৰি সেই বিষয়টো আগবাঢ়ে। কিন্তু এই যিটো নাচ, ইয়াত এৰ'বিক্স যিটো কয় যে এৰ'বিক্সৰ প্ৰভাৱ বেছি দেখা গৈছে। আজিকালি সাধাৰণতে ডান্স ৰিয়েলিটি শ্ব'বোৰতো দেখা যায় যে যিকোনো ধৰণৰ তেওঁলোকে সামগ্ৰী ইউজ কৰি তেওঁলোকে তাক অকণমান ক্ৰিয়েটিভ কৰিব বিচাৰে। গতিকে যিসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, ডাক্তৰ অমৰেন্দ্ৰ গগৈ ডাঙৰীয়াই কৈছে যে এইটো আপত্তি নাই, কিন্তু এইটো সৃষ্টিশীল নৃত্য, অৰ্থাৎ নিজে ক্ৰিয়েট কৰি লোৱা নৃত্য। এয়া বিহু নৃত্য বা বিহু নাচ হ'ব নোৱাৰে। গতিকে যেতিয়া যুৱ প্ৰজন্মই বিহু নাচ বুলি কি শুনিব, তাক শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু অতি তাৎপৰ্যপূৰ্ণ। আৰু যদি শুদ্ধ ৰূপত প্ৰতিষ্ঠা নহয়, গ্ৰামাৰ বেছড নহয়, তেতিয়াহ'লে গোটেই বিষয়টো এটা বিশৃংখল অৱস্থাৰ সৃষ্টি হ'ব। আপোনাৰ যি মন যায় আপুনি সেইদৰে নাচিব, মোৰ যিদৰে মন যায় মই সেইদৰে নাচিম আৰু নাম দিম বিহু, কাৰণ বিহু স্বতঃস্ফূৰ্ত। গতিকে এই কথাটো আচলতে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আৰু নিশ্চয় ইয়াৰ ন্যায্য প্ৰতিক্ৰিয়া। আৰু আমি আশা কৰিছোঁ যিসকল ব্যক্তি আছে ইয়াৰ লগত জড়িত, তেওঁলোকে এয়া সংশোধনী কৰে। দুটা সংশোধনী, এটা হয়তো তেওঁলোকে বিহুৰ যি অন্যান্য যি আকৰ্ষণীয় ধৰণৰ ভংগীমা, এই ভংগীমাসমূহ আঁতৰ কৰি দিয়ক, নহ'লে বিহু নাচ বুলি নকৈ বিহুৰ আধাৰত সৃষ্টিশীল নৃত্য বুলি কওঁত আপত্তি কৰিবলৈ একো নাই। কিন্তু বিহু বুলি এই বিকৃত নৃত্য আচলতে প্ৰদৰ্শন কৰাটো কোনোপধ্যেই যুক্তিসংগত নহয়। জাপি লৈ বিহু নচাৰো প্ৰসংগ আহিছে। মই আকৌ কৈছোঁ যে এৰ'বিক্সৰ যি ধৰণৰ ধাৰণা আজিকালি আহিছে নৃত্যত, এৰ'বিক্সৰ প্ৰয়োগ বেছিকৈ কৰা হয়, ঠিক তেনেকুৱা আচলতে দেখা গৈছে গোটেই ভংগীমাত।